আজি আমি দেখুৱাম মঙলদৈৰ এখন বিখ্যাত সাপ্তাহিক বজাৰ আৰু বজাৰৰ কাষৰ কৰ্দৈত্যময় পৰিৱেশৰ কিছু দৃশ্য। এই বজাৰখনৰ দুৰ্গন্ধময় পৰিৱেশে স্বানি ধৰিছে ধুলাৰ ৰাজপথ। এইখন টাংনি সাপ্তাহিক বজাৰ। কাণ্ড জ্ঞানহীন বজাৰ পৰিচালনা কমিটিৰ অকমন্যতাৰ ফলত আজি এই বজাৰ চাৰিওফালে এনে কৰ্দৈত্যময় পৰিৱেশ। দৰং জিলাৰ অন্তৰ্গত এই বজাৰখনৰ এই দুৰ্গন্ধময় পৰিৱেশৰ বাবে জ্বলা-কলা খাইছে পথচাৰীয়ে। দুৰ্গন্ধময় পৰিৱেশৰ বাবে অতি সোনকালে কিছুমান ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব বুলি শংকা কৰা হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ধুলা টাংনি সাপ্তাহিক বজাৰৰ মাছৰ বেপাৰীবিলাকেও সকলো পেলনীয় গেলা পচা বস্তু য'তে ত'তে মুকলিকৈ পেলাই থৈ যায় বাবে সৃষ্টি হৈছে দুৰ্গন্ধময় পৰিৱেশৰ। জিলা পৰিষদৰ নিয়ন্ত্ৰণত থকা এই বজাৰখনে উদঙাই দিছে পৰিষদৰ অকমন্যতাৰ কথা। অঞ্চলবাসীৰ অভিযোগৰ প্ৰতি কাণ সাৰ নাই জিলা পৰিষদৰ। অতি সোনকালে এই টাংনি সাপ্তাহিক বজাৰখন পৰিষ্কাৰ কৰিবলৈ জিলা ছাত্ৰ সন্থাই দাবী জনাইছে। হয়, মঙলদৈ বা দৰঙৰ এখন সাপ্তাহিক বজাৰসমূহৰ ভিতৰত অন্যতম এখন বজাৰ হৈছে টাংনি বজাৰ। এই টাংনি বজাৰখনত চৰকাৰে তাত মহলদাৰ নিয়োগ কৰে আৰু মহলদাৰসকলে কেৱল তাত কৰহে সংগ্ৰহ কৰে। তেওঁলোকে যিসমূহ কল্যাণমূলক কাম কাজ কৰিব লাগে কোনো ধৰণৰ কাম কাজ নকৰে। তাত সাধাৰণ মানুহে যেতিয়া বজাৰ কৰিব যায়, বজাৰখনৰ ভিতৰত দুৰ্গন্ধময় পৰিৱেশ তাত প্ৰযোজ্য ৰূপ। গতিকে তাত অপৰিষ্কাৰ অপৰিচ্ছন্নভাৱে বেপাৰৰ কাম কাজসমূহ হয়। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰখনে, দৰং জিলা পৰিষদে সেই কাম কাজসমূহ চোৱা চিতা কৰে, যাতে ভিতৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰে। আৰু তাত যি ধৰণে বজাৰ কৰিব গ'লে নাকত যি ধৰণৰ দুৰ্গন্ধ আমি অনুভৱ কৰোঁ, নাকত দুৰ্গন্ধ লাগে, গতিকে তাক যাতে দুৰ্গন্ধ পৰা যাতে মুক্ত কৰিব পাৰে, সদায় যাতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে, এই কথাটো যাতে দৰং জিলা প্ৰশাসনে আৰু দৰং জিলা পৰিষদে যাতে ব্যৱস্থা লয়। আৰু মহলদাৰ সমূহকো আমি ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ, তেওঁলোকে যাতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ে। আলোচনা কৰি বজাৰখন অতি শীঘ্ৰে পৰিষ্কাৰ কৰা হ'ব বুলি কয়। বহুত দুখজনক বিষয় এই যে ধুলাখনাৰ লগতে লাগি থকা আমাৰ টাংনি বজাৰ, নেশ্যনেল হাইৱে 15ৰ ওচৰতে সন্মুখত আছে আমাৰ ধুলা হাইস্কুল। আৰু এই বজাৰত যিটো নেকি আমাৰ দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে এই ধুলা মাছ বজাৰে আৰু ধুলা চব্জি বজাৰে, এইটো এটা বহুত দুখজনক বিষয়। আমি স্থানীয় ৰাইজে গৰিহণা জনাইছোঁ। আমাৰ জিলা পৰিষদৰ বিষয়ববীয়া এতিয়ালৈকে নিমাত হৈ আছে, যিহেতু আমাৰ ধুলা টাংনি বজাৰখন, টাংনি বজাৰ কমিটিখন আমাৰ জিলা পৰিষদৰ অন্তৰ্গত। আমি গৰিহণা দিছোঁ যে তেওঁলোকে এতিয়ালৈকে বৰ্তমানলৈকে কোনো একশ্যন লোৱা নাই। বিগত বহুত দিনৰ পৰা এই অৱস্থা হৈ আছে। ৰাস্তাতে মানুহ যাব নোৱাৰে, ছাত্ৰ ছাত্ৰী খোজকাঢ়ি যাব নোৱাৰে। ইমান দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছে এই বজাৰখনে, এই মাছ বজাৰখনে। আজিলৈকে জিলা পৰিষদে বা বজাৰৰ কৰ্তৃপক্ষই চাফ চিকুণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াতে মেইনলি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিছিল মাছ বজাৰে কৰিছে। কিয়নো শনিবাৰে গোটেই কিন্তু মাছ বিক্ৰী কৰে, মাছ ইয়াতে কাটে। মাছৰ যিখিনি নেকি অলাগতিয়াল বস্তু, যিখিনি নেকি বিক্ৰী নহয়, সেই বস্তুখিনি গোটেইখিনি বস্তু নেশ্যনেল হাইৱে 15ৰ লগতে ধুলা হাইস্কুলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এইখিনি বস্তু পেলাই থৈ গুচি যায়, মুকলিকে পেলাই থৈ গুচি যায়। 2-3 দিন পিছত ইয়াৰ পৰা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে। ইমান দুৰ্গন্ধ যে আপুনি নেশ্যনেল হাইৱেকে আপুনি খোজকাঢ়ি যাব নোৱাৰিব, এনেকুৱা দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰে। আৰু এই জাবৰ জোঁথৰবিলাক বহু দিনৰ পৰা চাই আছোঁ, আজিলৈকে কোনেও চাফ কৰা নাই। আমি বজাৰ কমিটিয়ে চাফ কৰা নাই। বজাৰ কমিটি জিলা পৰিষদৰ অন্তৰ্গত। জিলা পৰিষদে এই বিষয়ে মানে বৰ্তমানলৈকে নিৰ্মাণ হৈ আছে, কোনো একশ্যন লোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, AIPL Live 24/7।